দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত ইটানগৰৰ শ্ৰী ৰামকৃষ্ণ মিছন হস্পিটেলৰ সহযোগিতাত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। পুৱা এই শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰামকৃষ্ণ মিছনৰ মুখ্য চিকিৎসক ডক্টৰ হিজি মিয়ানাই। এই অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ সভাপতি সন্দীপ মুখাৰ্জীয়ে আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত লোকৰ সুবিধাৰ বাবে জীৱনৰ অমূল্য সম্পদ চকুজুৰি সুস্থিৰ কৰি ৰখা আৰু আন শাৰীৰিক স্বাস্থ্যৰ পৰীক্ষাৰ বাবে এই শিবিৰৰ আয়োজন কৰা বুলিও উল্লেখ কৰে আৰু সকলোকে আদৰণি জনায়। শিবিৰত প্ৰায় 200 গৰাকী চকুৰ বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা হয় আৰু বিনামূলীয়া ঔষধ আৰু চশমাও প্ৰদান কৰা হয়। অনুষ্ঠানৰ সম্পাদক অশোক দাসে জনোৱা মতে আজি এই চকু চিকিৎসা শিবিৰত দৰং জিলাৰ বিশ্বনাথ আৰু শোণিতপুৰৰ ৰঙাপাৰা ঢেকিয়াজুলিৰ ৰোগীকো ৰামকৃষ্ণ মিছনৰ আয়োজিত শিবিৰত চিকিৎসা সাহায্য প্ৰদান কৰা হয়। আজিৰ এই শিবিৰত ডক্টৰ নিয়ান কাটে আৰু আব্দুল ৰফে অংশগ্ৰহণ কৰি চিকিৎসা আগবঢ়ায় আৰু চকুজুৰি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখি নিৰোগী হ'ব পাৰি তাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়। আজি এই শিবিৰত অংশ লোৱা সকলো ৰোগীক বিনামূলীয়াকৈ দুপৰীয়া আহাৰো ৰামকৃষ্ণ সেৱাশ্ৰমে আগবঢ়ায়। আমি এই বছৰ প্ৰথমবাৰৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিবিৰ তেজপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমে আয়োজন কৰিছে। আমাৰ ইয়াত ৰামকৃষ্ণ মিছন ইটানগৰ সাহায্য কৰিছে। তেওঁলোকৰ তাৰ পৰা ডক্টৰ হাগি মুনিয়া, আব্দুল ৰৌফ, নাৰিক ইটে, যশপাল সিং আৰু তামি হাজি ইয়াত আহি উপস্থিত হৈছে। এতিয়ালৈকে 125জন পেচেণ্ট বিনামূলীয়া পেচেণ্ট আমাৰ ইয়াত দেখা হৈছে। আগতেও আশা কৰোঁ তেনেকুৱাকৈ আমি আগবাঢ়ি যাম। ৰাইজৰ সহায় সহযোগিতা আমি ধুনীয়াকৈ পাইছোঁ। ইয়াৰ আগতো আমি হাৰ্ট কেম্প কৰিছিলোঁ, নিউৰলজিকেল কেম্প কৰিছিলোঁ, কিন্তু পোনপ্ৰথমবাৰৰ বাবে চকু চিকিৎসা শিবিৰ কৰি আছোঁ। এইকাৰণে ৰাইজৰ সহযোগিতা আমাৰ প্ৰয়োজন। আশা কৰোঁ আমি লাহে লাহে এনেকুৱাকৈ আগবাঢ়ি যাব পাৰিম আৰু আমাৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ যিমান সদস্য আছে আমাক সকলোৱে সাহায্য কৰিছে আৰু আজিৰ যিটো মিডিয়া টীম তেওঁলোকো ইয়াত আহি আমাক সাহায্য কৰিছে।